বন্ধুসকল বৰ্তমান সময়ত বহুতৰে ফেচবুকৰ পে আউট একাউণ্ট য'ত ছেটআপ কৰে তাত আপোনালোকে ফেচবুকৰ পে আউট একাউণ্ট ছেটআপ কৰিলেতো জানেই যে আপোনালোকে ফেচবুকৰ পে আউট একাউণ্ট ছেটআপ কৰা মানে হৈছে ফেচবুকৰ লগত আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰা যাতে আপোনালোকে ফেচবুকৰ পৰা পোৱা টকাখিনি যাতে আপোনালোকৰ চিধা বেংক একাউণ্টলৈ গুচি যায় কিন্তু বৰ্তমান সময়ত বহুতৰে ফেচবুক একাউণ্টত পে আউট একাউণ্ট যেটো সেটআপ কৰা অপচন সেই সেটআপ অপচনটো বৰ্তমান সময়ত নাইকিয়া হৈ আছে কেনেকুৱা ধৰণৰ হৈছে মই আপোনালোকৰ সাইডত দেখাই দি আছো মই এতিয়া আপোনালোকৰ আগত লাইভ প্ৰুফ দেখুৱাম যে আপোনালোকৰ ফেচবুকৰ একাউণ্টত পে আউট একাউণ্ট যেটো সেটআপ কৰা অপচন সেই অপচনটো আপোনালোকৰ কেনেকুৱা হৈ আছে বা কিয় নাইকিয়া হৈ আছে আৰু আপোনালোকে কেনেকৈ আনিব পাৰিব বা কেনেকৈ আপোনালোকে ফেচবুকৰ পে আউট একাউণ্টটো সেটআপ কৰিব পাৰিব বা আপোনালোকৰ বেংক একাউণ্ট লিংক কৰিব পাৰিব বলক বন্ধুসকল এটা মোৰ মোবাইল স্ক্ৰীন হলে আপোনালোকক মই প্ৰথমতে দেখাই দিছো এটা মোৰ এটা ফেচবুক একাউণ্ট আছে মই সিম্পলি ইয়াতে ক্লিক কৰি প্ৰফেশনাল ড্যাশবোৰ্ডত ক্লিক কৰিছো তাৰ পিছত আপোনালোকে অলপমান তলত গলে দেখা পাব আপোনালোকে পে আউটছ বুলি পে আউটছত যেতিয়া আমি সেটআপ এনেকৈ ক্লিক কৰো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ অপচন আহিব আৰু ইয়াতে নতুনকৈ যে আপোনালোকৰ বেংক একাউণ্ট লিংক কৰিব বা আপোনালোকৰ নতুনকৈ পে আউট একাউণ্ট সেটআপ কৰিব তাৰ কোনো ইয়াত অপচন নাই কিয় নাই কাৰণ আপোনালোকৰ ইয়াত অলপমান প্ৰবলেম হৈছে অলপমান গ্লিচ হৈছে ফেচবুকে কিছুমানৰ পৰা এই অপচন নোহোৱা কৰিছে যে আপোনালোক কেনেকৈ আনিব পাৰিব মই এতিয়া আপোনালোকক দেখুৱাই আছো তাৰ আগত নমস্কাৰ বন্ধুসকল মই ৰাহুল আপোনালোক আকৌ স্বাগতম জনাইছো এছএম কেৰ সপ্তাহৰ অন্য এটা ভিডিঅ' জলে বন্ধুসকল আপোনালোকৰ যদি মোৰ চেনেল নতুন আহিছে তেনেহলে প্লিজ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এতিয়া ভিডিঅ'টো মাজলৈ আগবাঢ়ো বন্ধুসকল এতিয়া আহিছো যদি আপোনালোকৰ ফেচবুক একাউণ্টত বা ফেচবুক প্ৰফাইলত বা ফেচবুক পেজত আপোনালোকৰ পে আউট একাউণ্ট সেটআপ কৰা যেটো অপচন আছে সেই অপচনটো যদি আপোনালোকৰ একাউণ্টৰ পৰা নোহোৱা হৈছে বা আপোনালোকৰ অহাই নাই তেনেহলে আপোনালোক কেনেকৈ আপোনালোকৰ বেংক একাউণ্টছ বা আপোনালোকৰ পে আউট একাউণ্ট সেটআপ কৰি আপোনালোকৰ ফেচবুকৰ লগত আপোনালোকৰ বেংক একাউণ্ট লিংক কৰিব পাৰিব বলক মই এতিয়া আপোনালোকক দেখুৱাই আছো প্ৰথমতে আপোনালোকে এটা কাম কৰিব প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ সাধাৰণতে ক'বলৈ গ'লে ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰি ল'ব ওপেন কৰি সিম্পলি আপোনালোকে ইয়াতে এটা বস্তু আপোনালোকে সাৰ্চ কৰিব ফেচবুক একাউণ্ট লগইন বুলি এনেকৈ আপোনালোকে সাৰ্চ কৰিব সিম্পলি মই আপোনালোকক দেখুৱাই দিছো ফেচবুক একাউণ্ট লগইন এনেকৈ আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰি আপোনালোকৰ ওপৰত এটা তিনিটা ডট দেখা পাব সিম্পলি তিনিটা ডটত ক্লিক কৰি আপোনালোকৰ যদি এই অপচনটো আপোনালোকৰ অফ হৈ থাকে ডেস্কটপ সাইডটো সিম্পলি এই অপচনটো আপোনালোকে ক্লিক কৰি বক্সটো আপোনালোকৰ ৰাইট সাইডত মাৰি দিব তাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনালোকে অলপমান জুম কৰি আপোনালোকে ইয়াতে এটা অপচন পাব লগইন ইনটু ফেচবুক এইখিনিতে আপোনালোকে ক্লিক কৰি জাস্ট আপোনালোকৰ ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড এনেকৈ বহাই দিলে আপোনালোকৰ ফেচবুক একাউণ্টটো ইয়াতে আপোনালোকৰ লগইন হৈ যাব ইয়াৰ পিছত কি কৰিব লাগে মই আপোনালোকক সিম্পলি মোৰ মোবাইল স্ক্ৰীনখনলৈ সম্পূৰ্ণ দেখুৱাই আছো সো বন্ধুসকল আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইল ফোনত ক্ৰোম ব্ৰাউজাৰত আপোনালোকৰ ডেস্কটপ সাইটটো ওপেন কৰি আপোনালোকৰ ফেচবুক একাউণ্টটো আপোনালোকে লগইন কৰি ল'ব তেনে তাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব সিম্পলি আপোনালোকে কি কৰিব আপোনালোকৰ যদি প্ৰফাইল আইকন দেখা পাব এনেকুৱা সিম্পলি আপোনালোকৰ সেটিংছৰ কাষত ৰাইট সাইডৰ ওপৰৰ এই প্ৰফাইল আইকনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে সিম্পলি আপোনালোকে এটা অপচন পাব আপোনালোকে সেটিংছ এণ্ড প্ৰাইভেচি ইয়াত যাব আপোনালোকে ইয়াত সেটিংছ অপচনটো ক্লিক কৰিব সেটিংছ অপচনটো ক্লিক কৰি আপোনালোকে অলপমান ৰ'ব ৰৈ পিনে আপোনালোকে অলপমান তলত যাব তলত গৈ আপোনালোকে ইয়াতে আপোনালোকে অপচন পাব পে আউটছ বুলি সিম্পলি পে আউটছ একাউণ্টটো ক্লিক কৰিব এই পে আউটছ একাউণ্টটো বা পে আউটছ অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ধৰণৰ অলপমান ইন্টাৰফেস আহিব ৰিডাইৰেক্ট হ'ব সিম্পলি আপোনালোকৰ আগত এনেকুৱা এটা অপচন আহিব your earnings from Facebook start expired বুলি আহিব যেতিয়া আপোনালোক এটা কথা মনত ৰাখিব আপোনালোকৰ এই অপচনটো সেই সকলৰহে আহিব যিসকলে তেওঁলোকৰ ফেচবুক একাউণ্টটো ক্ৰোম ব্ৰাউজাৰ প্ৰফেশনাল মোড অন কৰি বা ক্ৰোম ব্ৰাউজাৰ ডেস্কটপ সাইট ওপেন কৰি আপোনালোকে ফেচবুক একাউণ্টটো লগইন কৰিব তাৰ পিছত আপোনালোকে এইখিনি অপচন অহাৰ পিছত আপোনালোকে সিম্পলি ফিনিশ সেটআপত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ফিনিশ সেটআপ অপচনটো ক্লিক কৰিব এই ফিনিশ সেটআপ অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ ৰিডাইৰেক্ট হ'ব ইয়াতে আপোনালোকে আপোনালোকৰ পে আউট একাউণ্টটো সেটআপ কৰিবলৈ এটা অপচন পাই যাব ইয়াতে আপোনালোকে কেনেকৈ এটা কথা মনত ৰাখিব আপোনালোকৰ যদি শুদ্ধভাৱে আপোনালোকৰ পে আউট একাউণ্ট আপোনালোকে সেটআপ কৰে তেনেহলে আপোনালোকে ভৱিষ্যতে একো আপোনালোকৰ সমস্যা নাই যদি আপোনালোকে প্ৰথমতে অলপমান ভুল কৰে তেনেহলে আপোনালোকৰ পে আউট একাউণ্টটো আপোনালোকে মানে আকৌ আপোনালোক পুনৰ ভালদৰে আপোনালোকে সেটআপ কৰিবলৈতো অপচনটো নোপোৱাই পালে বহুত দিন লাগে বহুত সময় লাগে লগতে আপোনালোকৰ যদি আপোনালোকৰ পেমেন্টটো আপোনালোকৰ ৰেভিনিউ জেনাৰেট হয় সেইখিনি পেমেন্ট আপোনালোকৰ হোল্ড হৈ থাকিব আপোনালোকৰ বেংক একাউণ্টত নোসোমাব সব আপোনালোকে এটা কথা মনত ৰাখিব যদি আপোনালোকে ফেচবুকৰ পে আউট একাউণ্টটো সেটআপ কৰা এটা অপচন পাইছে তেনেহলে আপোনালোকে ভালদৰে চাই ভালদৰে আপোনালোকে
সেটআপটো কৰিব আপোনালোকৰ অলপমান সৰু সুৰা ভুলৰ কাৰণে আপোনালোকৰ পেমেন্ট হোল্ড হৈ থাকিব পাৰে সো আপোনালোকৰ যদি বিচাৰে আপোনালোকৰ পে আউট একাউন্ট সেটআপ কৰিব কেনেকৈ কৰিব লাগে ইয়াৰ ওপৰত সম্পূৰ্ণ এটা ডেডিকেটেড ভিডিও বনাই দিম আপোনালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি কমেন্টত জনাই দিব পে আউট একাউন্টস বুলি গম পাই যাম আৰু আপোনালোকৰ বাবে পে আউট একাউন্ট কেনেকৈ সেটআপ কৰিব লাগে সো বন্ধুসকল আজিলৈ এইখিনি আছিল যদি ভিডিওটো চাই ভাল লাগিছে বা আপোনালোক কিবা জানিব থাকে বা আপোনালোক কিবা খুদিব থাকে তেনেহলে ভিডিওটো লাইক কৰি ভালছে কমেন্ট কৰি দিব আশা কৰিছো আপোনালোকৰ কিবা ডাউট থাকিলে মোক খুদিব মই আপোনালোকৰ উন্নত ভিডিওত আপোনালোকক কথাবোৰ কম সো বন্ধুসকল আজিলৈ এইখিনি আছিল আপোনালোক আকৌ এবাৰ লগ পাম উন্নত ভিডিও মাজলে